মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপোনাক অভিনন্দন। লগতে কাজিৰঙাবাসী ৰাইজ, আপোনালোককো অলেখ অভিনন্দন আৰু শুভেচ্ছা। কাৰণ আপোনালোকে এতিয়া নতুনকৈ উদ্যোগী হ'ব পাৰিব, নতুনকৈ পৰ্যটন উদ্যোগ গঢ়িব পাৰিব, আপোনালোকৰ জয় জয় ময় হ'ব। গতিকে কাজিৰঙাৰ ইকো সেনচিটিভ জোন 1 কিলোমিটাৰ নহয় 0 কিলোমিটাৰ পৰ্যন্ত কৰি দিয়ক, উঠাই দিয়ক। কাৰণ কাজিৰঙাৰ স্থানীয় ৰাইজে বিচাৰিছে। কাজিৰঙাৰ এইগৰাকী মাননীয় জ্যেষ্ঠ নাগৰিকৰ বক্তব্যটো শুনক। আমাৰ কথা হ'ল আমি কাজিৰঙা সুৰক্ষাৰ কাৰণে, কাজিৰঙা পৰ্যটন উদ্যোগৰ বৃদ্ধিৰ কাৰণে আমি সদায় মুখ্যমন্ত্ৰীৰ লগত আছোঁ। আৰু মুখ্যমন্ত্ৰীক আমি পুনৰ অনুৰোধ জনাইছোঁ, 1 কিলোমিটাৰ নহয় 0% আপুনি ইকো সেনচিটিভ জোন কৰক। 1 কিলোমিটাৰ নহয় 0% আপুনি ইকো সেনচিটিভ জোন কৰক। গতিকে আমিও উপৰোক্ত বক্তাৰ এই প্ৰস্তাৱটি সাদৰে সমৰ্থন কৰিলোঁ। ধন্যবাদ, বঢ়িয়া, লাগি থাকক। 0 কিলোমিটাৰ কৰি দিয়ক, কোনো আপত্তি নাই, কোনো অভিযোগ নাই। স্থানীয় ৰাইজে বিচাৰিছে, স্থানীয় ৰাইজৰ মতে সকলোবোৰ কৰা হওক। আমি কোন কুটা? অসমৰ সাধাৰণ ৰাইজ কোন কুটা? যিসকলে কাজিৰঙাৰ এই ভয়ংকৰ সিদ্ধান্তটোৰ বিৰুদ্ধে চিঞৰি আছে, তেওঁলোকক পাত্তা দিয়াৰ প্ৰয়োজন নাই, তেওঁলোকৰ কথাত গুৰুত্ব নিদিব। কাৰণ ইতিমধ্যে ৰাজ্যৰ একাংশ জ্যেষ্ঠ প্ৰকৃতিপ্ৰেমী পৰিৱেশবিদে আপোনালোকক সমৰ্থন জনাইছে, তেওঁলোকে মৌনতাৰে আপোনালোকক সন্মতি জনাইছে। সেইকাৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, কৰি যাওক, আপোনাৰ মতে কৰি যাওক। তাত পঞ্চতাৰকা হোটেল নিৰ্মাণ কৰক, বিভিন্ন ধৰণৰ খনন কৰক, বিভিন্ন ধৰণৰ উদ্যোগ স্থাপন কৰক, মুঠতে কৰি যাওক। বন্যপ্ৰাণীৰ কথা ভাবি লাভ নাই, এই কাৰণে লাভ নাই, স্থানীয় ৰাইজে বিচৰা নাই। বিখ্যাত প্ৰকৃতিপ্ৰেমী সন্থা আৰণ্যক মনে মনে আছে, নেচাৰ্ছ বেকন মনে মনে আছে, সন্মদীপ দত্ত মনে মনে আছে, পূৰ্ণিমা দেৱী বৰ্মন মনে মনে আছে, আনোৱাৰ উদ্দিন চৌধুৰী মনে মনে আছে। তেওঁলোকে প্ৰকৃতি সুৰক্ষাৰ বাবে চৰকাৰৰ পৰা লাখ লাখ টকা লৈ বিভিন্ন ধৰণৰ কাম কৰি আছে। যিহেতুকে এওঁলোকৰে কোনো আপত্তি নাই, আমি আপত্তি কৰি কি লাভ? এইখিনিতে মনত পৰিছে, আজি অসমৰ সাংবাদিক ধ্ৰুৱজ্যোতি বৰুৱাই এটা পোষ্ট দিছে ফেচবুকত। তেওঁ কৈছে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যদি কয় যে গু খোৱাটো ভাল, তেতিয়াহ'লে গু খাবলৈ বহুত মানুহ আগবাঢ়ি আহিব আৰু এটা ৰাতিতে অনেক গু খোৱা মানুহৰ জন্ম হ'ব। এনেকুৱা পৰিৱেশ হ'বলৈ গৈ আছে। যি মন যেনেকে কৰি থাকক, যি মনলৈহে তাকে কৰক, কৈ লাভ নাই। কাৰণ মুখ্যমন্ত্ৰী মহোদয়ে এবাৰ যদি কৰিম বুলি সিদ্ধান্ত লয়, কৰিবই। ইতিমধ্যে স্থানীয় লোকসকলে প্ৰতিবাদ উলিয়াইছে ইয়াৰ বিৰুদ্ধে, কোৱাসকলৰ বিৰুদ্ধে। গতিকে আমিনো কোন? আমি মাতি কি লাভ হ'ব? স্থানীয় ৰাইজে যি বিচাৰিছে তাকে হওক। কিন্তু এটা কথা কওঁ, এই যে শিৱসাগৰ, চৰাইদেউ, নাজিৰাত যি ঘটিল, সেই ঘটিবলৈ গৈ আছে কাজিৰঙাত। বৰ বেছি দিন নালাগে, 10 বছৰ মানৰ ভিতৰত ঘটিব এই সকলোবোৰ ঘটনা। চাই থাকক। উন্নয়নৰ নামত যি ধৰণে প্ৰকৃতি ধ্বংস কৰি থকা হৈছে, এই প্ৰকৃতিয়ে যে এদিন প্ৰতিশোধ ল'ব খাটাং। আৰু আমি এই ক্ষেত্ৰত মাতি কি লাভ? আমাৰতো কোনো এখতিয়াৰ নাই, আমিতো তাৰ স্থানীয় লোক নহয়, আমিতো কোনো বিশিষ্ট নাগৰিক নহয়, আমিতো কোনো বিশিষ্ট দল সংগঠনৰ নেতা নহয়। গতিকে আমি লাভ কি মাতি? সেইকাৰণে লাভ নাই কৈ যি মন যেনেকে কৰি থাকক। কিন্তু এটা কথা কৈছো, প্ৰকৃতিয়ে নেৰে, জীৱ জন্তুৱে নেৰে। অনাগত সময়ত আপোনালোকৰ এই প্ৰতিবাদ, এই যি শ্লোগান, সেই শ্লোগান চকু পানীত পৰিণত হ'ব, বাদ বিচাৰি নাপাব। শেষত এটা কথা কওঁ, মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে, স্থানীয় লোকসকলৰ আবেদনক গুৰুত্ব দি তেওঁলোকৰ দাবীক সন্মতি জনাই এই সিদ্ধান্তটো লৈছে। মুখ্যমন্ত্ৰী মহোদয়, মিৰ্জা পলাকবাৰী, ছয়গাঁও, বকো অঞ্চলত এই যে এৰ'চিটি নিৰ্মাণৰ বিৰুদ্ধে যে হাজাৰ হাজাৰ মানুহে প্ৰতিবাদ কৰি আছে, খিলঞ্জীয়া লোকসকলে, তেওঁলোকৰ দাবী কেতিয়া শুনিব? তেওঁলোকৰ মনৰ কথা কেতিয়া বুজিব? কেতিয়া তেওঁলোকৰ কাষত থিয় হ'ব? কিয় ছয়গাঁও, পলাকবাৰীৰ হাজাৰ হাজাৰ খিলঞ্জীয়া লোকৰ মাটি কাঢ়ি অনা হৈছে, এই কথাবোৰ ক'ব। ধন্যবাদ। জয় আই অসম।